একাপ গাখীৰ আৰু একাপ তেলৰ পৰা মই ধুনীয়া এটা ৰেচিপি বনাব লৈছোঁ। প্ৰথমতে মই মিক্সাৰ জাৰত একাপ গাখীৰ দিছোঁ আৰু লগত দিছোঁ তাত মই 4-5 চামুচমান ৰাইচ অইল। ৰাইচ অইল নহ'লে ৰিফাইন অইলো দিব পাৰে। আৰু লগত দিছোঁ চেনি 1 চামুচ, নিমখ দিছোঁ আধা চামুচ, 2-3 টোপালমান নেমু ৰস আৰু লগত দিছোঁ গোলমৰিচৰ গুড়ি আধা চামুচ। এতিয়া গোটেইখিনি মই ঢাকন মাৰি মিক্সিত এবাৰ মাৰি লওঁ। মিক্সিত মৰাৰ পিছত আকৌ এবাৰ মই তাত তেল দিম 2-3 চামুচমান, আকৌ এবাৰ মই মাৰি লওঁ। এনেকুৱাকৈ মই 4-5 বাৰমান অলপ তেল দি কিনে মিক্সিত মাৰি ল'ম। আৰু এতিয়া ধুনীয়াকৈ গাঢ়া মিয়নিজ ৰেডি হৈ গৈছে। মিয়নিজখিনি এয়াৰ টাইট কণ্টেইনাৰ এটাত ভৰাই কিনে 15 দিনলৈকে আপুনি ফ্ৰিজত থৈ ৰুটি বা কিবা পকৰি চপ এইসবৰ লগত আপুনি এনজয় কৰিব পাৰিব। আৰু টেষ্টি ৰেচিপি এবাৰ হ'লেও বনাই চাব।